আমালোক যে তোমালোকক কমন দিব বিচাৰিছোঁ তো তোমালোকে বহুতে কমেণ্ট কৰিছা, যাৰ ফলত আজি আমালোক অসমীয়াৰ কমন লৈ আহিছোঁ। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতে মই তোমালোকক ক'ব বিচাৰিম, আজি এই ভিডিঅ'টোত যিখিনি কমন দিয়া হ'ব বহুত চান্স আছে পৰীক্ষাত অহাৰ, ঠিক আছে। তোমালোকে ভালকৈ মনোযোগ দি পঢ়ি যাবা, নিশ্চয় পৰীক্ষাত এটা ভাল মাৰ্ক পাবা। তো অসমীয়াৰ HS ফাৰ্ষ্ট ইয়েৰৰ অসমীয়াৰ ফাৰ্ষ্ট চেপ্টাৰটো কি আছে? ধনৰ ব্যৱহাৰ, ঠিক আছে। এই পাৰ্টটোৰ পৰা যিকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছে, মানে ৰেড কলম দি যিবিলাক মাৰ্ক কৰা আছে বা ডাৰ্ক কৰা আছে বা গোল চিন দিয়া আছে, সেইবোৰে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। 1 নম্বৰ হয় ইম্পৰ্টেণ্ট হয়, কৃপণ লোকৰ দুই ধৰ্ম কি কি? মই তোমালোকক প্ৰশ্নবিলাক কৈ নিদিওঁ, কেৱল মাত্ৰ প্ৰশ্নৰ নম্বৰবিলাক কৈ দিম, কাৰণ প্ৰশ্নবিলাক যদি মই তোমালোকক পঢ়ি দিওঁ এই ভিডিঅ'টো বহুত লম্বা হৈ যাব, ঠিক আছে। তাৰপিছত 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে, মানুহৰ ঋণ কেতিয়া হয়। তাৰপিছত 5 নম্বৰ ইম্পৰ্টেণ্ট আছে। তাৰপিছত খ নম্বৰৰ 1 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ। তাৰপিছত গ নম্বৰৰ 2 নম্বৰ, 3 নম্বৰ, 5 নম্বৰ। এইটো চেপ্টাৰ শেষ। তাৰপিছত কি আছে? অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ। এইটোৰ পৰা ইম্পৰ্টেণ্ট হ'ব কৰ 1, 3, 4, খৰ 1, 2, 3, 4, 5। এইটো গোটেইকেইটা ইম্পৰ্টেণ্ট আছে, ঠিক আছে। গ নম্বৰটোৰ পৰা 2, 3, 5। এইটো মষ্ট ইম্পৰ্টেণ্ট আছে 5 নম্বৰটো। আচৰিত ৰায় চাহাব কিতাপধাৰীয়ে গান্ধীজীক আদৰি ল'বলৈ আহে, এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা। বা এনেকৈ দিব পাৰে, আচৰিত ৰায় চাহাব কিতাপধাৰীয়ে গান্ধীজীক আদৰিবলৈ আহে, এই কথাষাৰ কোনে কি কাৰণত কৈছিল, প্ৰসংগ নিদি কি কাৰণত কৈছিল এনেকৈ দিব পাৰে, ঠিক আছে। তাৰপিছত গৌৰৱ পাঠটোৰ পৰা ইম্পৰ্টেণ্ট আছে 2, 3, 4। তাৰপিছত খৰ 1, 4। তাৰপিছত এইটো দিব পাৰে তোমালোকক 2 নম্বৰটো, মই ইম্পৰ্টেণ্ট দিয়া নাই তথাপিও তোমালোকক কৈ আছোঁ, ৰূপৰ বলত পোৱা মান আৰু ভক্তিৰ স্থায়ী হয়নে? ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী হয়নে? হয়নে, কেৱল মাত্ৰ হয়নেলৈকে দিব পাৰে, ঠিক আছে, বুজাই লিখা দিব নোৱাৰে। 4 নম্বৰ। তাৰপিছত গ নম্বৰৰ 1, 2, 4। তাৰপিছত 5 নম্বৰটো তোমালোকক দিব পাৰে, তোমালোকে চাই যাবা। আৰু 5 কিতাপৰ কথা, ঠিক আছে। কিতাপৰ কথা কি কৈছে? কিতাপৰ কথাত ইম্পৰ্টেণ্ট হ'ব লাগিছে 1, 3, 4। তাৰপিছত 1, 3, 5। তাৰপিছত 2 আৰু 3, 4। তাৰপিছত গিবন পাঠৰ পৰা কি আছে? ক নম্বৰ অতি চমু প্ৰশ্নটো যিবোৰ তোমালোকে পাৰা সকলোবোৰ পঢ়ি যাবা, আৰু যদি নোৱাৰা তেনেহ'লে যিবোৰ গোল চিন দিছোঁ সেইবোৰ পঢ়ি যাবা। আৰু যদি ইচ্ছা থাকে তোমালোকৰ তেন্তে অতি চমু প্ৰশ্ন অলপমান শ্বৰ্ট কুৱেশ্যন পঢ়িলে হৈ যাব। গতিকে যদি পাৰা তেন্তে সমূহবোৰ পঢ়ি যাবা, ঠিক আছে। মানে অতি চমু প্ৰশ্নবিলাক মূল্যায়ন যিবোৰ 1 নম্বৰী আছে সেইবোৰ পঢ়ি যাবা। 1, 2, 3, 4, 5 এইটো গোটেইকেইটা ইম্পৰ্টেণ্ট আছে, ঠিক আছে। তাৰপিছত খ নম্বৰ কি কৈছে? 1, 3, 4। তাৰপিছত এইটো কোনখন মই দিছোঁ 5 নম্বৰ, যৌৱন কালত এডৱাৰ্ড গিবন কোনখন চহৰৰ বাসিন্দা আছিল? কোনখন চহৰৰ বাসিন্দা আছিল এইটো দিব নোৱাৰে। যদি দিয়ে তেন্তে যৌৱন কালত এডৱাৰ্ড গিবন কোন দেশৰ বাসিন্দা আছিল এনেকৈ দিব পাৰে, বা নাগৰিক আছিল। গ নম্বৰৰ এডৱাৰ্ড গিবনৰ চমু পৰিচয়, এইটো মষ্ট ইম্পৰ্টেণ্ট হয় 1 নম্বৰ। তাৰপিছত 3 নম্বৰ। তাৰপিছত 4 নম্বৰ চমু টকা যদি দিয়ে তেন্তে শ্বপেন হাৱাৰ দিব পাৰে, ঠিক আছে, ক নম্বৰটো। তাৰপিছত কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান, বোৰ্ড কুৱেশ্যন আহিলে এইটোৰ পৰা আহিব, ঠিক আছে। 1, 2, 3, 4। এইটো কোন? জৰ্জ ষ্টাৰ্নাৰ কোন? এইটো দিব পাৰে তোমালোকক। খ নম্বৰৰ পৰা 1, 2, 4, 1, 3, ঠিক আছে। তাৰপিছত কি কৈছে? অসমৰ পুৰণি খেল ধেমালি 1 কৰ 1, 2, 3, 5। খ নম্বৰৰ 1, 3, 5। আৰু ছাত্ৰ ছাত্ৰীসকল এই PDF-টো আমাৰ ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তোমালোকে তাৰ পৰা ডাউনলোড কৰি দেখি ল'ব পাৰিবা, ঠিক আছে। 3, 5 এভাৰেষ্টৰ সপোন আৰু বিভীষিকা, এইটো ইম্পৰ্টেণ্ট হ'ব লাগিছে 1, 2, 3। তাৰপিছত 3 আৰু 4, এই 3 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট আছে, ঠিক আছে। তাৰপিছত বিয়াৰ প্ৰেজেণ্ট,
এইটোৰ পৰা 1 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট 99% কমন এইটো 100% ধৰি লোৱা তাৰপিছত 2 নম্বৰ কোনখন উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল এইটো দিব পাৰে 3 নম্বৰ সৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম এখন যেহেতু তোমালোকে পঢ়ি ল'বা 5 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট আছে এইটো 100% ধৰি লোৱা তোমালোকে বিয়াৰ প্ৰেজেণ্ট গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি কাৰণ এইটোৰ 100% গ্যাৰান্টি মই কি কাৰণত কৈ আছো এই যে বিয়াৰ প্ৰেজেণ্ট পাৰ্টটো আছে এই পাৰ্টটোৰ মূল নায়কজনে হ'ব লাগিছে কোন এই ছোৱালীজনীৰ মাজতো মূল নায়ক মানে কি এই ছোৱালীজনীৰ মাজতো বহুত কাহিনী সোমাই আছে ঠিক আছে ইয়াক লৈও এই ছোৱালীজনীক লৈও এই বিয়াৰ প্ৰেজেণ্ট কবিতাটো আৰু বৃদ্ধি পাইছে তাৰপিছত খ নম্বৰ কি কৈছে খ নম্বৰৰ 1 2 3 5 গ নম্বৰৰ 1 2 5 তাৰপিছত ৰাৱণক বিভীষণৰ সজ উপদেশ এইটোৰ ইম্পৰ্টেণ্ট হ'ব লাগিছে 1 3 4 5 খ নম্বৰৰ পৰা 1 3 4 গ নম্বৰৰ পৰা 2 5 তাৰপিছত চেপ্টাৰ হ'ব লাগিছে বৰগীতৰ পৰা ইম্পৰ্টেণ্ট হ'ব লাগিছে 1 3 4 5 খ নম্বৰৰ পৰা 1 2 4 ধনবৰ আৰু ৰতনী এইটোৰ পৰা ইম্পৰ্টেণ্ট হ'ব লাগিছে 1 2 আৰু 5 1 2 3 বনকুঁৱৰীৰ পৰা হ'ব লাগিছে তোমালোকৰ 1 2 3 4 5 মোষ্ট ইম্পৰ্টেণ্ট এইকেইটা অতি চমু প্ৰশ্ন উত্তৰ এই পাঁচটাৰ ভিতৰত যিকোনো এটা আহিবই লাগিব এটা নহ'লে দুটা আহিবই লাগিব খ নম্বৰ 1 2 4 5 4 গ নম্বৰ 1 আৰু 2 ঠিক আছে ছাত্ৰ ছাত্ৰীসকল মই এই কথাটো আকৌ এবাৰ কৈ আছো যে তোমালোকক যিবোৰ মই তোমালোকক ইয়াত কমন দি আছো সেইবোৰ পঢ়ি যোৱা কাৰণ এইবোৰ আহি এতিয়া ধৰা তোমালোকে নপঢ়া পৰীক্ষাত গৈ দেখিলা আহিলে কি কৰিবা তেতিয়া আফসোস কৰি একো লাভ নহব গতিকে পঢ়ি লোৱা ঠিক আছে লাচিত ফুকন তাৰপিছত লাচিত ফুকনৰ ইম্পৰ্টেণ্ট হ'ব লাগিছে 1 2 4 খ নম্বৰৰ 1 2 4 লাচিতৰ দীঘল প্ৰশ্ন হ'ব লাগিছে এইটো মোষ্ট ইম্পৰ্টেণ্ট কেইটা দীঘল প্ৰশ্ন আছে এই দীঘল প্ৰশ্ন পাৰিলে সবকেইটা পঢ়ি ল'বা সবকেইটা আহিব পাৰে ঠিক আছে 1 2 আৰু 4 ৰাজপথৰ পৰা কি আহিব 2 3 5 খ নম্বৰ 2 গ নম্বৰৰ পৰা 2 নম্বৰটো দেখিবা ঠিক আছে আৰু 4 নম্বৰৰ পৰা খ নম্বৰটো দেখিবা এখন চিঠি এটা মোষ্ট ইমোশনাল পাৰ্ট হয় বা কবিতা হয় সেইকাৰণে এই পাৰ্টটোৰ পৰা ভালে কেইটামান প্ৰশ্ন দিব বেছিভাগ এইটোৰ পৰা শৰ্ট কোশ্চেন আহিব পাৰে 1 নম্বৰ 3 4 5 তাৰপিছত 3 4 1 ঠিক আছে 3 4 তাৰপিছত 5 নম্বৰৰ পৰা খ নম্বৰটো অতিৰিক্ত প্ৰশ্ন যি দুটা আছে দুয়োটাই পঢ়ি ল'বা ঠিক আছে ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম লিখা আহিব পাৰে তোমালোকৰ চমু ৰচনা আৰু ব্যাকৰণত তোমালোকক মই তথাপিও ইম্পৰ্টেণ্ট দিছোঁ ব্যাকৰণত যদিও দিয়াটো নহয় তথাপিও মই তোমালোকক দি দিছোঁ কি পঢ়িবা তোমালোকে 3 নম্বৰ পঢ়িবা 5 নম্বৰ পঢ়িবা 5 নম্বৰ কি কৈছে অধৱনিৰ উচ্চাৰণ সম্পৰ্কে আলোচনা কৰা সংস্কৃতিৰ কি ধৱনিৰ ঠাইত অসমীয়া চন্দ্ৰবিন্দু ব্যৱহাৰ হয় দুটা উদাহৰণ এই চন্দ্ৰবিন্দু ব্যৱহাৰক লৈ যিকোনো প্ৰশ্ন আহিব পাৰে গতিকে তোমালোকে এই যিটো তোমালোকৰ চমু ৰচনা আৰু ব্যাকৰণ এইটো ৰিডিং পঢ়িলে ভালকে পাবা ঠিক আছে ভাৱ সম্প্ৰসাৰণ কৰা শ্ৰম সিদ্ধিৰ অমোক অস্ত্ৰ এইটো আহিব পাৰে তাৰপিছত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখে এই চন্দ্ৰবিন্দু সম্পৰ্কে যিকোনো এটা প্ৰশ্ন আহিব লাগিব গতিকে তোমালোকে এইটো ৰিডিং পঢ়িলে ভালকে পাবা ঠিক আছে তাৰপিছত 5 নম্বৰটো তো ছাত্ৰ ছাত্ৰীসকল আজিৰ কমন ইয়ালৈকে মই আশা কৰোঁ তোমালোকৰ সমূহ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাটো বহুত ভালে হয় তো তোমালোকে এইবোৰে পঢ়ি লোৱা পৰীক্ষাত নিশ্চয় ইয়াৰ পৰাই কমন পৰিব ঠিক আছে তো এই পিডিএফটো ডেসক্ৰিপশন বক্সত দিয়া থাকিব তোমালোকে তাৰ পৰা দেখি ল'বা ঠিক আছে ডাউনলোড কৰি তোমালোকে দেখি ল'বা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ আকৌ এবাৰ কওঁ তোমালোকৰ পৰীক্ষাটো ভালকে দিয়া তোমালোকৰ পৰীক্ষা যাতে বহুত ভালে হয় ঠিক আছে